সাম্প্ৰতিক সময়ত অসমৰ জাতীয় জীৱনলৈ যিবিলাক গুৰুত্বপূৰ্ণ সমস্যা আচলতে উদ্ভৱ হৈছে, এই সমস্যাবিলাকক লৈ আজি ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে দীৰ্ঘদিন ধৰি যিবিলাক মতামত আগবঢ়াই আহিছে, এই মতামতবিলাকৰ ক্ষেত্ৰত অন্যতম এটা আমাৰ সিদ্ধান্ত আছিল প্ৰয়াত পাৰ্টিৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী কমৰেড প্ৰমোদ গগৈ নেতৃত্বত আজি 30 বছৰৰ আগতেই আচলতে আমাৰ জাতীয় অস্তিত্বৰ প্ৰতি যি সংকট আহিছিল বা বৰ্তমানেও এই সংকট আহিছে, এই সংকটৰ প্ৰতি লক্ষ্য ৰাখি আচলতে অসমক এখন বিশেষ ৰাজ্য মৰ্যাদা দিয়াৰ কথাটো তুলিছিলে ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে। প্ৰধানত অসমৰ যি 6 জনগোষ্ঠী জনজাতিকৰণ, এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি জনজাতি সংখ্যা বৃদ্ধি কৰি সংবিধানৰ 371 ক অনুচ্ছেদ অনুসৰি অসমক বিশেষ ৰাজ্য মৰ্যাদা দিয়াৰ জৰিয়তে আচলতে অসমৰ জাতীয় জীৱনলৈ অহা যিটো সংকট, যিটো ভয়াৱহ প্ৰত্যাহ্বান, ইয়াৰ প্ৰতিৰোধ কৰিবৰ কাৰণে আচলতে আজি 30 বছৰ আগতেই কমৰেড প্ৰমোদ গগৈয়ে এই দাবী উত্থাপন কৰিছিল। শেহতীয়াকৈ ৰাইজৰ দলৰ তৰফৰ পৰা সভাপতি অখিল গগৈ ডাঙৰীয়াও যোৱাকালি যি সংবাদমেলৰ জৰিয়তে এই কমিউনিষ্ট পাৰ্টিয়ে প্ৰস্তাৱ গ্ৰহণ কৰা বা সিদ্ধান্ত গ্ৰহণ কৰা এই প্ৰস্তাৱটো আচলতে তেখেতেও আচলতে এইটো একে সময়তে দাঙি ধৰিছে, তুলি ধৰিছে। ইয়াৰ প্ৰতি আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোকেইটা ৰাজনৈতিক দলক, অৰাজনৈতিক সংগঠনক আচলতে আমাৰ প্ৰকৃত অৰ্থত অসমীয়া জাতীয় সত্তাক আচলতে ৰক্ষা কৰিবৰ কাৰণে এই দাবীটো সজোৰে উত্থাপন কৰিবলৈ আমি আহ্বান জনাইছোঁ। সকলো বিজেপিক সমৰ্থন কৰা যি ৰাইজ আছে, বিজেপি দলৰ যিসকল থলুৱা অসমীয়া প্ৰকৃত অৰ্থত অসমীয়া জাতিক ৰক্ষা কৰাৰ স্বাৰ্থত আচলতে আন্তৰিকতাৰে তেওঁলোকে দলৰ লগত জড়িত হৈ আছে, তেখেতসকলেও এই দাবীটো উত্থাপন কৰিব লাগে বুলি আমি বিবেচনা কৰিছোঁ। যিহেতু বিজেপি দল বৰ্তমান ক্ষমতাত আছে, কেন্দ্ৰত ক্ষমতাত আছে, ৰাজ্যখনত ক্ষমতাত আছে, গতিকে তেওঁলোকেও আচলতে দলৰ মজিয়াত আচলতে সজোৰে উত্থাপন কৰি আমাৰ জাতীয় জীৱনলৈ অহা এই সংকট আমি ৰক্ষা কৰিব লাগিব। এইখিনি কথাই আমি উত্থাপন কৰিছোঁ।